নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 31 জানুৱাৰীৰ 5টা খবৰ মানে পুৱাৰ 5টা খবৰ আপোনালোকে ভালদৰে জানি লওক। এই 5টা খবৰ যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকেও পৰিব পাৰে বহুতে বিপদত। প্ৰথম খবৰটো হৈছে, যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ, কিয়নো নতুনকৈ আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। ক'ত কৰিব ৰেচন কাৰ্ড এপ্লাই? ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনৰ ওচৰত গৈ আপোনালোকে অৰুণোদয় আঁচনি নহয় ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। 2 নম্বৰ খবৰটো হৈছে যে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। ক'ত কৰিব? ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনৰ ওচৰত গৈ আপোনালোকে তাতে ডকুমেণ্টছখিনি জমা দি আপোনালোকে অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পাৰিব। বুজি পাইছে? যদি ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ডো পাব, আৰু যদি ৰেচন কাৰ্ড আছে অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিব পাৰিব। 3 নম্বৰ খবৰটো হৈছে যে আপোনালোকে যদি গোটত আছে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ, কিয়নো গোটৰ সকলো মহিলাক দিব 10,000কৈ টকা। তো প্ৰতিগৰাকী মহিলাই 10,000কৈ টকা লাভ কৰিব। 4 নম্বৰ খবৰটো হৈছে, যদি আপোনালোকে বহুতে ভাবি আছে যে আমি গোটত নাই, তো আমি যদি গোটত নাই তেতিয়া কি আমি 10,000 টকাটো লাভ কৰিম নেকি? তেতিয়া আপোনালোকে 10,000 টকাটো লাভ নকৰে। যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিছে, মানে ধৰক আবেদন কৰিছে, আপোনালোকৰ নতুনকৈ গোটটো গঠন কৰিব, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব? ছেকেণ্ড পৰ্যায়ত আপোনালোকৰ এই 10,000 টকাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। বুজি পাইছে? 5 নম্বৰ খবৰটো হৈছে, আপোনালোকে যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে কৰি লওক, কিয়নো যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক থাকে ৰেচন কাৰ্ড পাব। আপোনালোকে কি হ'ব? অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকৰ বেংকত সোমাব, আকৌ আপোনালোকৰ গোটৰ টকাটো আপোনালোকৰ বেংকত সোমাব। আধাৰ কাৰ্ড, মোবাইল নাম্বাৰৰ লগত বেংক পাছবুকটো লিংক কৰি ল'ব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।